আচ্ছা গতিকে আগতে তাৰমানে যিবিলাক মানুহে ভগৱানৰ কথা ভজন নকৰাৰ কাৰণে কষ্ট পালা, কষ্ট পাই পেলাই সিহঁতৰ পিছত অনুভৱ হ'ল যে ভগৱান আমাৰ কিজানি কিবা অপৰাধে হৈছিল নেকি, আমি যদি ভগৱানক আগতেও ভজিলোঁ হয় কিজানি আমাৰ এনেকুৱা নহ'লে হয়। বিপদ হোৱাৰ পিছত সেই মানুহখিনিয়ে পিছত কি কৰিলে, ভকতিৰ উপায়ৰ কাৰণে ইফালে ইফালে বিচাৰিলে কেনেকৈ ভকতি কৰিম। এতিয়া শাস্ত্ৰই আমাক কৈছে আপোনালোকে বেছি টেনশ্যন ল'বই নালাগে, ভকতি কৰাৰ একদম সহজ উপায় আছে, অতিকৈ সহজ উপায়, সেইটো হ'ল শ্ৰৱণ আৰু কীৰ্তন। গতিকে যেতিয়া মানুহখিনিয়ে শ্ৰৱণ আৰু কীৰ্তন কৰাৰ কথাটো গম পালে, এই বিপদত পৰা মানুহখিনিয়ে তাৰপিছত তেওঁলোকে শ্ৰৱণ কীৰ্তন ধুনীয়াকৈ কৰা হ'ল নহয়, একান্ত মনে কৰাৰ পিছত এতিয়া তেওঁলোকে অনুভৱ কৰিছে, হয়ে দেখোন এতিয়াহে অলপমান আমি পাতল পাইছোঁ, আমাৰ আগৰ বেলেগ বিপত্তিবিলাক এতিয়া নাইকিয়া হ'ল। ঘৰৰ আগতে যিবিলাক অপায়মংগল হৈছিল তেনেকৈ বুজি পালি নে, তেওঁলোকে অনুভৱ হৈছে তাৰমানে। এতিয়া এই কথাখিনি আমাক আল্টিমেটলি কৈছে আৰু আমি সেইটোৱে তাৰমানে কৰিব লাগে। আমাৰ যদি কিবা ভুল হৈ থাকে সংশোধন কৰিব লাগে, তেতিয়া আমি কথাখিনি শুধৰণি হ'ব। আচ্ছা, আৰু সেইটো কেৱল হ'ব বোলে ভকতিৰ মাধ্যমতে, শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি। আচ্ছা, হে ৰাম আচায় বতৰি সাধিবা কপ্ৰতি, জগতৰে হিতয় অৰ্থ, তোমাৰ অচিত্ত গুণ গুণতাক গণিবে কোনো সমৰ্থ। এতিয়া এই ভকতি কৰাৰ পিছত যিখিনি মানুহে অনুভৱ কৰিলে যে আচলতে আমাৰ এতিয়াই আমাৰ ভাল হৈছেহে ভগৱানক ভাবাৰ কাৰণে, তেতিয়া তেওঁলোকে অনুভৱ কৰিছে যে হয় ভগৱান দেখোন মানে বিভিন্ন ধৰণৰ অৱতাৰ কৰি থাকে, আমি এতিয়া অনুভৱ কৰিলোঁ, কাৰণ আমি ভগৱানৰ হৃদয় আমি জয় কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ নহয়। গতিকে আমি এতিয়া কোন কেনেকুৱা কি কথা বতৰা আমি ভাল বেয়া আমি এতিয়া বিচাৰ কৰিব পৰা হ'লোঁ, মানে ভগৱানৰ শক্তি পোৱাৰ পিছত। হে ৰাম হিমৰ কণিকা গণই যি তুজনে, পৃথিৱীৰ লেখৈ ধূলি, অনেক জনমে নজানি বাসিও তোমাৰ গুণ সমূলি। এইটো ভাগৱত শাস্ত্ৰৰ উদাহৰণ দিছে, কি বহুত ডাঙৰ উদাহৰণ। যেনেকৈ আমাৰ নিয়ৰ পৰে কণিকা, পানীৰ টোপাল, কিমান টোপ পৰে হিচাপ কৰিব দিলে পাৰিবিনে? কোনো হিচাপ কৰিব নোৱাৰে। আৰু এই যে ইয়াতে বতাহত ধূলি উৰি গ'ল, কিমান ধূলি এটা দুটাকৈ হিচাপ কৰিব নোৱাৰি। গতিকে এইবাৰ কৈছে যে আপোনাৰ এনেকুৱা জন্ম মহিমা অপাৰ, ইমান গুণ আপোনাক আমি ভাবি নাপাওঁ, মানে উপায় নাই। হে ৰাম যিটো গুণ নিজ কৰ্মৰ বিপাক, তোমাৰ কৃপাক চাৱৈ, কায় বাক মনে তোমাকে সেৱৈ, সেহিহে মুখ কপাৱৈ। মই অলপ আগতে কথাটো ক'লোঁ যে নিজৰ কৰ্ম নিজে ভুগিব লাগে বুলি, হয়নে নহয়? নিজৰ কৰ্মৰ অনুসৰি আমি ভোগ কৰিব লাগে, যেনে কৰ্ম তেনে ফল। এতিয়া কৈছে যিহেতু যেনে কৰ্ম তেনে ফল আমি ভোগ কৰিব লাগে, এতিয়া আমি আপোনাৰ কৃপা পাবলৈ হ'লে কি কৰিব লাগিব? কায় মনোবাক্যে, দেহা মন প্ৰাণ এটা কৰি ল'ব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম? মুক্তিৰ পথ বিচাৰি পাম। হে ৰাম মই কেন দুৰ্বল দেখা নাৰায়ণ, মৰিবা কন ডৰাও, মায়াবীৰ তুমি পৰম ঈশ্বৰ, তোমাক মুহিবে চাওঁ, তুজু মহিমাক মই পৰীক্ষিহো, অপুন মায়া প্ৰকৃতি, অগনিৰয়াগে প্ৰকাশিব চাৱৈ, যেনে ক্ষুদ্ৰ ফিৰিঙতি। তুজু মহিমাক মই পৰীক্ষিহো, আপুনি মায়া প্ৰকৃতি, আপুনি লাগে প্ৰকাশিব চাৱৈ, যেনে ক্ষুদ্ৰ ফিৰিঙতি। ভগৱানৰ মহিমা আৰু কেনেকৈ জোখা যাব, তাৰ কাৰণে এটা উদাহৰণ দিছে যে এই যেতিয়া বহুত জুই জ্বলি থাকে, জুইৰ আগত যিবিলাক পোক পৰুৱাবিলাক উৰি আহে নাহে, সিহঁতক পটকৈ দেখা পায়, পোহৰ হৈ হয়। কিছুমান সৰু পোক পৰুৱা তাৰমানে সিহঁতে আগত আহি মৰিও যায়। কিন্তু এনেকুৱা আপোনাৰ পৰীক্ষা কাকুতি কৰিছে, তাকে কৃষ্ণক কাকুতি কৰিছে, আপোনাৰ মহিমা অপাৰ। ফিৰিঙতি
কি যায় এই স্ফুলিংগ স্ফুলিংগ সেইবুলি ব্ৰহ্মাই মিনতি কৰি আছে। অঁ সেইকাৰণে পাঠটোৰ নামে আছে ব্ৰহ্মাৰ কৃষ্ণ স্তুতি। গতিকে এইটো পাঠৰ আমাৰ এইবাৰ নেক্সট 24 চন্দ্ৰ আকৌ আৰম্ভ হ'ব। হে ৰাম জগতকে সৃজুময় ব্ৰহ্মা বুলি অগৰ্বে ভৈলো অন্ধ মাধৱ সমূলি পৰময় জ্ঞানয় আমি জানি ক্ষমিও কচামি কৰা কৃপা ধৰা বৃদ্ধ বুলি এইবুলি সেৱা কৰিছে ব্ৰহ্মাই যে জগতৰ স্ৰষ্টাত ময়ে হয়, কিন্তু মই গৰ্ব অহংকাৰ কৰা নাই। ব্ৰহ্মাই কৈছে মই অগৰ্বে কৈছোঁ, গৰ্ব নকৰাকৈ কৈছোঁ পৃথিৱীখনেই ময়ে সজিলোঁ যদিও তোমাকে মই এতিয়া বৰ্তমান অন্ধ হৈ পেলাই তোমাক মই এতিয়া যেনিবা অন্ধ, মই যেনিবা ব্ৰহ্মা নহয় আৰু আপোনাকে সেইকাৰণে পৰম জ্ঞানী বুলি সেৱা কৰিছোঁ, মোক ভুল কৰি আপুনি মাফ কৰিব। হে ৰাম গৰ্ভত থাকন্তে যেন চৱালে আচাৰে ভৰি তাত কি মাতৃৰ অসন্তোষ তোমাৰ কুক্ষিত ইটো আছো চৰাচৰ সবে হেন জানি মৰিও সদোষ। এটা উদাহৰণ দিছে এটা এদিনাখন ব্ৰহ্মাই প্ৰভু ভগৱানক স্তুতি কৰিছে, স্তুতি কৰি কৈছে হে প্ৰভু ভগৱান, মই ভাবিছিলোঁ ময়ে সকলো যত জীৱ স্বৰ্গন কৰিব লাগে ময়ে কৰিলোঁ, গৰ্ব অহংকাৰে কিন্তু মই ফলৱতী হ'ব নোৱাৰিলোঁ। মই জানিছিলোঁ ময়ে, কিন্তু আপুনি যে আছেই কথাটো মই এতিয়াই বুজিব বুজি এই পদটো কি কৈছে। আৰু এটা কথা কৈছি মই কোৱা কথাটো যেতিয়া মানে মাতৃৰ গৰ্ভত সন্তান এটা স্থিতি লোৱাৰ পৰা আৰম্ভ কৰি জন্ম পোৱালৈকে এজন মাতৃয়ে সন্তান জন্ম দিয়াৰ সময়ত যি সন্তান গৰ্ভস্থলী গৰ্ভধাৰণ হৈ থাকে, গৰ্ভৰ ভিতৰত যেতিয়া চটফটাই থাকে সেই কথাটো সেই মাতৃয়ে তেনেকুৱা অৱস্থা মোৰ হৈছে। মই ভাবিছিলোঁ যে ময়েই সৰ্বেশ্বৰ, ময়ে জীৱ সৃজন কৰা, আপোনাৰ ওচৰত মই শৰণাগত। সেইটাকে কৈছে মাতৃজনৰ বহুত অসন্তোষ, একদম উচপিচ লাগি যায় সন্তানটো গৰ্ভৰ পৰা মানে পৃথিৱীত ভূমিষ্ঠ নোহোৱালৈকে। ঠিক এনেকুৱা পৰিৱেশত মই এতিয়া ভুক্তভোগী, ময়ো উদাহৰণটো সেইটো দিছে। গতিকে মোৰ দুখ কুটি মাৰ্জনা কৰি আপুনি মোক কৃপালু কৰক। কৃষ্ণ প্ৰভু। হে ৰাম বিশেষত শুনা স্বামী তজু নিজ ভৃত আমি নাভি পদ্মে হুয়াই আছো জাত তুমি মোৰ নিজ পিতৃ জানিয়া জগত বীজ দুখ মোৰ ক্ষমিও সাক্ষাৎ। ডাঙৰ কথা কৈছি যে মোৰ জন্ম প্ৰভু নাভিৰ অন্তে, অৰ্থাৎ তুমিয়ে মোৰ পিতৃ দেৱতা, এইবুলি ব্ৰহ্মাই প্ৰভু অন্তৰ্গত কথাখিনি কৈ দিছে। গতিকে আপোনাক আজি মই সম্পূৰ্ণ সাক্ষাৎ আপোনাক কথাখিনি ক'লোঁ, মোৰ দুখখিনি আপুনি মাৰ্জনা কৰিব। আপোনাক আগত ডাইৰেক্ট কৈছোঁ কথাখিনি সেইবুলি। হে ৰাম ইটো ব্ৰহ্মপদ আউৰ আমাক নালাগৈ প্ৰভু হয়ো গয়া কীট যে পতংগ তোমাৰ চৰণ চিন্তি নিতান্তে থাকিব নাথ তজু ভকতৰ লয়া সংগ। মোক ডাঙৰ পদো নালাগে, মই ব্ৰহ্মা হৈ লাভ নাই, এই পদটো নালাগে, এই পোষ্টটো নালাগে, সৰু কীট পতংগ হৈ থাকিলেই যথেষ্ট। মই কৰিব পাৰিম, তেতিয়াই মই ভকতৰ সংগত বহিব পাৰিম, নহ'লে ডাঙৰ হ'লে নোৱাৰে।
এই কথাটো তেনেকুৱা আৰু আচ্ছা কৃষ্ণ কৃষ্ণ অঁ বৰ ধুনীয়া কথা কৈছে কিন্তু কথাবিলাক আপো যেতিয়া পঢ়িবি হয় দে ৰাইট কথা তৰুণ বা হয় কথাখিনি যেতিয়া শব্দবিলাক পঢ়িবি পঢ়াওঁতে স্পষ্ট কৰি নিজে পঢ়ি যাওঁতে বুজি লবি যে কোনটো শব্দত কি অৰ্থ হৈ আছে তেতিয়া আমি বিশ্লেষণ কৰিব সুবিধা হয় আৰু ৰাইজেও গম পাব বুজি পাইছে না অঁ না কথাখিনি হয়ে বাৰু বাৰু হয় কৃষ্ণ হে ৰাম অ কিনো ধন্য ইটো ধেনু গোপীগণ সাফল জন্মিলা পৃথিৱীত দেৱৰ ঈশ্বৰ হৰি যাৰ স্তন পান কৰি অভৈলা তুমি অপৰম তৃপ্ত সকলোকে কৈছে যে বহুত আমি ধন্য সকলোৱে ধন্য এই গোপীসকলো ধন্য বহুত ধন্যৰ বলত এই পৃথিৱীত জন্ম লাভ কৰিলে হা গতিকে দেৱৰ ঈশ্বৰ হৰি যাৰ স্তনে পান কৰি ভৈলা তুমি পৰম তৃপ্তিত এতিয়া ঈশ্বৰ হৈ কৃষ্ণ হৈ তেওঁ আকৌ স্তন পান কৰি পৰম তৃপ্তি পাইছিল তেওঁ আকৌ দেৱতাৰে ঈশ্বৰ হয়নে বাপ কথাটো সেই কথাটো নক'লে জানো আমিও ডাঙৰ হৈছোঁ স্তন পান কৰি তুমিও জগতৰে প্ৰতি তুমিও দেখোন স্তন পান কৰি ডাঙৰ হৈছা কিন্তু তোমাক আমি তথাপিও আকৌ কিয় ইমান ভকতি কৰিব লাগে কৰিবই লাগিব শ্ৰীকৃষ্ণ বুলি ভাবি পেলাই আচ্ছা এইখিনি তাৰমানে ব্ৰহ্মাই শ্ৰীকৃষ্ণৰ আগত কাকুতি মিনতি কৰা কথা আৰু তাৰ পিছৰ কথাখিনি আছে হে ৰাম আজিও তোমাক নাথ তুষিবাক নতু পাৰৈ মহা যত যোগ ছয় দেৱতা জন্মত কৰি অজাতি ভকত শ্ৰেষ্ঠ আক ভালে জানিলো নিশ্চয় এই তোরা আপনার নিজে বোধহয় পুখুৰী হ্যাঁ সেই দিছে নে না ছুটি হয়েছে এই না বাঁহৰ বনি কালি আজি সেইটো মই কালি বনি কম দিম আমি বানাই দেবো এই ভালে জ্বালা ৰাখিছিলোঁ কলাই এইবাৰ চাফা কৰা হে ৰাম কিনো ভাগ্য ব্ৰহ্মৰ প্ৰজাৰ ইটো আচৰিলে কি পুণ্য বিচিত্ৰ তুমি ব্ৰহ্মা সনাতন পূৰ্ণ পৰমানন্দ ভৈলাই আশী যাৰ মহামিত্ৰ যেতিয়া ব্ৰহ্মাই ভগৱন্তক স্তুতি কৰিছিল তাৰ কিছু মুহূৰ্তত শ্ৰী প্ৰভু ভগৱন্তই ব্ৰহ্মাক ডাঙৰ কৰি পেলোৱা ব্ৰহ্মাক স্তুতি কৰাৰ কথা শুনি যে তুমিয়ে স্ৰজন কৰা মোক মই আকৌ তোমাক কেনেকৈ ডাঙৰ সৰু বুলি ভাবোঁ সেইকাৰণে শিৱই ভাবে বিষ্ণুক বিষ্ণুই ভাবে শিৱক শিৱই ভাবে ব্ৰহ্মক ব্ৰহ্মই ভাবে কথাটো এতিয়া তুমি এতিয়া আমাৰ মহামিত্ৰ হৈ গ'লা হা দে বাৰু খাওঁতে
কৃষ্ণ কৃষ্ণ হৰে অ ৰাম কৃষ্ণ। গতিকে ভকতো ডাঙৰ সৰু নহয় আৰু গুৰুও সৰু নহয়। যদি আমি সমান পানী মাছ গুৰু গুৰু বুলি ভাবোঁ তেখেত ডাঙৰ আমাৰ। আকৌ যদি গুৰু যদি শিষ্য বুলি ভাবে শিষ্যও ডাঙৰ। যেনেই পৰশুৰামে নিজৰ শিষ্য ভীষ্মৰ লগত হাৰ মানি পেলাই গুচি গৈছে যুদ্ধ। এইকাৰণে হাৰ মানছি। যদি পৰশুৰাম প্ৰভু ভগৱন্তই যদি ভীষ্মক খতম কৰি দিয়ে, এই আজি যিখন কুৰুক্ষেত্ৰৰ ৰণত কুৰু নাহাৰি লয় নহয়, গুৰুৱে যিহেতু হাৰছি, গতিকে ভীষ্মক ধৰা পৰি যায় নেতালে। ঠিক তেনেকুৱা কথা। গতিকে গুৰু সময়ত ডাঙৰ হৈ যায়, সৰু কেতিয়াবা আকৌ শিষ্য ডাঙৰ হৈ যায় শিষ্য ডাঙৰ হয়। ব্ৰহ্মাক ভগৱান শ্ৰীকৃষ্ণ এতিয়া বৰ্তমান শ্ৰীকৃষ্ণকে ওপৰত দিছে ব্ৰহ্মাই চব ক্ষেত্ৰতে। এনেও ডাঙৰ, এনেও ডাঙৰ। তথাপিতো তাৰমানে ভগৱন্তই ডাঙৰ বুলি মই গৰ্ব কৰা নাই। আচ্ছা পিছৰ পাঠলৈ আহিছোঁ। হে ৰাম ইটো বৃন্দাবনময়ী তৃণ হুয়া থাকো যেৱে তেৱেতো মোহৰ মিলৈ ভাগ ফুৰন্তে চৰন্তে ইটো গৰু গোপ গোপিকাৰ চৰণেৰ ৰেণুক পাই বোলাগ। এইটো কথা কি ক'লে গম পাইছি না? ইটো বৃন্দাবনৰ মই তৃণ হৈয়া থাকোঁ যে তেওঁতো মোহৰ মিলৈ ভাগ। গতিকে এইখিনি ব্ৰহ্মাৰ পুতিবাণী যে প্ৰভু মই যদি আপোনাৰ বৃন্দাবনত বোন হৈও জীয়াই থাকোঁ, আপোনাৰ ভৰিত ধূলা মোৰ গাত পৰিলে মই পৰশ পাম। ফুৰন্ত চৰতে এফালে এফালে যাওঁতে মোৰতো ভৰি ৰেণু পৰি যাব। চৰণ বঢ়িয়া কথা কৈছে, সেইটো ৰাইট কথা, সেইটোৱে কৈছে। ঠিক আছে বাৰু। হে ৰাম আজিও বিচাৰি চাৰি বেদে নয়ো পাৱৈ প্ৰভু তজু পদ পংকজ ধূলিক হেন তুমি হৰি ব্ৰজ বাসীৰ জীৱন ভৈলা ইহাৰ মহিমা কৈব কি ক। ব্ৰহ্মা কৈছি যে ব্ৰজবাসীৰ তুমি একমাত্ৰ অংশীদাৰ। ব্ৰজবাসীৰ জন্ম তেখেতসকলৰ যিবিলাক গোপ গোপী শিশু বালক আছে যে ধন্য যে তোমাৰ কাষত আৰু এটা কথা হৈছে আজিও বিচাৰি চাৰি বেদে নয়ো পাৱৈ প্ৰভু তজু পদ পংকজ ধূলিক। তাৰমানে চাৰিখন বেদেই ক'ত পাব? ক'ত পাব বিচাৰিয়ে পোৱা নাই, তথাপিও তাৰমানে আপোনাৰ পদধূলি আমি বিচাৰিছোঁ। আৰু এই কথাটো গোটেই ব্ৰজধামৰ মানুহে মই মানি পাইছোঁ। পাইছিল তাৰমানে। আচ্ছা আৰু সেইকাৰণে কৈছে যে ইয়াৰ মহিমা আৰু আমি কি ক'ম আপোনাক। হে ৰাম গোপিকাৰ বেশে আখি তোমাক কোলাত লৈ দিলে স্তন পুতন পাপিষ্ঠি সবান্ধৱে পিশাচিক এতেকে মুকুতি দিলা তাইতো প্ৰভু পৰিল সুদৃষ্টি। এতিয়া এটা কথা ক'লে যে গোপিনীৰ ভাৱত আহিছিল পুতনাৰ হয়নে, আহি কেঁচুবিলাকক স্তনপান কৰালে যেনিবা কেঁচুৱাই ভাবিছে নিজৰ মাক বুলি। এতিয়া সেইকাৰণে কিছুমান মৰি গ'ল। মৰি গ'ল। কিন্তু এটা কথা যে সবান্ধৱে পিশাচিক এতেকে মুকুতি দিলা তাইতো প্ৰভু পৰিল সুদৃষ্টি। এইটো কি বুজালে? তাইক সবান্ধৱে একেলগে যিখিনি আছিল মানে তাই মুকুতি পালা। গতিকে তাকে কৈছে যে ভগৱানে যিহেতু তাক কৃষ্ণক স্তনপান কৰাৰ সময়টোতো গম পাইছিল অৱস্থা কি কৰি পাইছিল, গতিকে আৰু মাৰাৰ কাৰণে তাই মুকুতি পালে, কথাটো সেইটো হয়। তাই পাপিষ্ঠ সেইটো কথা নাজানো। তাই সেই ভগৱানৰ মানে তাক মাৰাৰ কাৰণে সুদৃষ্টি পৰা বুলি ক'লা, সুদৃষ্টি পৰি তাই মুকুতিহে পালে হয়নে।
তাৰপিছত পাপিষ্ট হ'ল হা ৰাৱণৰ ভাগনাক আছিল মাৰি অঁ থৈছিল হয় নেকি অঁ মই নাজানো বাৰু আচ্ছা হে ৰাম পৰম ভকত ইটো ব্ৰজৰ প্ৰজা কৱে তাইতো ঢিকি দিবা প্ৰসাদ জানিলো আসম্বাৰ তোমা তথা কিল ধাৰ ইহে ভৈল পৰম বিষাদ অঁ এই পূৰ্বজন্মৰ তোৰ কিবা ধাৰ এটা আছিল গতিকে ব্ৰজবাসীয়ে কি 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 প্ৰসাদ দিনো আপোনাৰ ধাৰ পৰিশোধ কৰিব পাৰিব ইটোহে এতিয়া ডাঙৰ কথা হৈ থাকিল হে তাৱে ৰাগ লোভ চোৰ গৃহ বন্দী শাল ঘোৰ তাৱে মোহ নিহল সম্প্ৰতি তাৱে সংসাৰত মৰৈ যাৱেই নৰে নতু কৰৈ তুজু পাদ পদ্মত ভকতি এতিয়া যিবিলাক ৰোগীয়া মানুহ আচ্ছা বাৰু কৃষ্ণ কৃষ্ণ হৰি তাৰমানে যিবিলাক লোভীয়া মানুহ চোৰ মানুহ ৰাগিয়াল মানুহ যিয়ে যেনেকৈ কৰ্ম কৰে তেনেকৈ ফল হয় তাৰমানে লোভ কৰোঁতেও অপৰাধ হ'ল চোৰ কৰোঁতেও অপৰাধ হ'ল খঙত কাৰোবাক মাৰিলে সেইটো অপৰাধ হ'ল হৈ ইফালে তেওঁ কি হ'ল বন্দীশালত গ'ল নে নাই বন্দীশাল মানে জেলত গ'লে আৰু গৃহবন্দী যেনেকৈ আমি ঘৰত ৰাখোঁ জেলত যেনিবা গ'ল যাই পেলাই কি হ'ল যাবলগীয়া এইকাৰণেই হ'ল তেওঁৰ কৰ্মৰ ফলৰ কাৰণে তেওঁ বন্দীশালত থাকিবলগীয়া হ'ল এতিয়া তাৰ কাৰণে এতিয়া আমাক কৈছে যদি তুমি সেনেকৈ থাকিব খোজা নাই এই সংসাৰৰ পৰা যদি ভালকৈ তুৰি যাবলৈ চেষ্টা কৰিছা তেতিয়াহ'লে কি কৰিছে যে তজু পাদ পদ্মত ভকতি একেবাৰে একান্ত মনৰ কায় মনৰ বাকী একান্ত ভগৱানক শৰণ অঁ ভকতি কৰিলেই মানে মুক্তি পোৱাৰ কথাটো কৈছে সদায় তিনিটো সকলো শাস্ত্ৰই একেটা কথাই কৈ থাকে বুজি পাইছা ভকতিৰ উপায়টোকে কৈ থাকে আচ্ছা হে ৰাম তুমি সমস্তৰে চিত জানা জগত নাথ তোমাতে অৰ্পিলো কলেবৰ চিন্দিও ক মোহ পাশ আজি ধৰি ভৈলো দাস কৰা কৃপা জগত আধাৰ গতিকে তোমাৰ ওচৰতে সকলো আমি অৰ্পণ কৰিছোঁ জগতৰ নাথ মায়া মোক সকলো বাদ দি পেলাই আপোনাৰ দাস বুলি ধৰি লৈ আপোনাৰ চৰণ ভিক্ষা কৰিছোঁ গতিকে আপুনি আমাক কৃপা কৰিব লাগে হে ৰাম নম কৃষ্ণ বৃঞ্চি কুল কমল প্ৰকাশ সূৰ্য দেৱ দ্বিজ বৃদ্ধিৰ কাৰণ দুষ্ট দত্ত দানৱৰ ক্ষয়ংকাৰ নাৰায়ণ প্ৰণাম তোমাৰ চৰণ এইবিলাক ভগৱানৰ নাম গুণ গাই বৰ্ণনা কৰিছে আপুনিয়ে সূৰ্য আপুনিয়ে পদুম ফুল আপুনিয়ে বিদ্যমান আপুনিয়ে দেৱ আপুনিয়ে দ্বিজ গোটেই আপুনিয়ে তাৰমানে আৰু এহি মতে প্ৰজাপতি কৰি আনো নানা তুতি পৰি আছা চৰণত ধৰি ব্ৰহ্মাৰে দেখিয়া ভয় পাছে কৃষ্ণ কৃপাময় তুলি আছা শিলাহাস্য কৰি এতিয়া কথা এটা পুতি কৰি পৰি আছে কৰি আছে তেতিয়া ভগৱান কয় কৈছে ব্ৰহ্মাক ভয় খাইছে অলপ হাঁহি উঠে ফূৰ্তি কৰি উঠ 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 তই ইমান কিয় টেনশ্যন লৈ আছা হয় সেৱা কৰাৰ পিছত অভয়বাণী দিছে তাৰমানে তই ইমান কিয় সৰু হৈ আছা হ'ব নহয় এনে আশ্বাস দি পেলাই হাঁহি হাঁহি অলপমান সুৰত উঠাই দিছে হে ৰাম হুয়া বিধি ভয়হীন কৰি তিনি প্ৰদক্ষিণ দুনাই প্ৰণা মিলা পাৱে পৰি কৃষ্ণ তমে লানি মাগি
আপোন থাক লাগি গৈলা পাছে হংস জানে চৰি। লাষ্টত কি কৰিলা, এইখিনি কোৱাৰ পিছত যেতিয়া উঠাই দিলে, তথাপিও ব্ৰহ্মাই শ্ৰীকৃষ্ণৰ চাৰিওফালে 3 বাৰ প্ৰণাম কৰিছে, ঘূৰি ঘূৰি প্ৰণাম কৰি কৰি কৃষ্ণৰ পৰা বিদায় মাগি তেখেতৰ হংসযানত উঠি গুচি গ'ল ব্ৰহ্মাই। গতিকে এইখিনি হ'ল ব্ৰহ্মাৰ স্তুতি, কেনেকৈ ভগৱানক কৃষ্ণক স্তুতি নীতি কৰিছিল, এইখিনি হ'ল কথা।